আমাৰ ঘৰৰ ওচৰতে আমাৰ মাটি আমি ট্ৰেক্টৰ গাড়ীৰে হাল চাষ কৰি আছো। সিহঁতে ফটককে ঢাল-আকতি লৈ আহি আমাৰ ভাইটি আনাৰুল হক আৰু ভাইটি শাহজাহান আলী আৰু আমাৰ ভাইটি মই নিজে আৰু মোৰ মাক চানবানু এইসকলক মাৰপিট কৰি আনাৰুলৰ ভৰিটো একদম ভাঙি দিলে। শাহজাহানৰ হাত কাটিছে, ভৰি ভাঙিছে। এই মানুহকেইটা আমচৰ আলী, আব্দুর রউফ, তারপরে আপনার ফিরোজ আলী, রহিম, তারপরে সাকাবুদ্দিন, ইসরাফিল আৰু নূর হোসেন, তাৰপিছত আপোনাৰ গুলজাৰ হোসেন, জিয়াৰুল ইসলাম, এমৰাজুল হক, জাকিৰ হোসেন, এইকেইটা মানুহ আহি আৰু লগতে আৰু বহুত মানুহ আছে আহি আমাৰ এই মানুহকেইটাক জবৰদস্তি মাৰিছে। এইটো কাৰণ হ'ল সিহঁতক আমি আগতে আমাৰ মাটিখিনি সিহঁতে জবৰদস্তি বেদখল কৰিব বিচাৰিছিলে। তাৰপিছত সিহঁতৰ ওপৰত আমি কেছ কৰিছোঁ। সেইটো সময়তো সিহঁতে আমাক মাৰপিট কৰিছিলে। তাৰপিছত সিহঁতে এইটো কেছত সিহঁতে জেল খাই আহিছে। জেল খাই অহাৰ পিছত আজি সিহঁতে আমাৰ মাটিত আমি হাল মাৰি আছো পথাৰত। সিহঁতে ফটককে অকস্মাত দালাকতি লৈ আহি যে আমাক এনেকে আগুচি ধৰিব আমি গম পোৱা নাছিলো। আমি ফটককে অকস্মাত দৌৰি আহি আমাৰ ঘৰৰ চোতালৰ ওচৰতে সিহঁতে দৌৰাই আনি আমাৰ ঘৰৰ চোতালতে সিহঁতে এনেকে গুৰুতৰভাৱে জখম কৰিছে। মুঠতে জখম হৈছে আপোনাৰ 4জন। এতিয়া আমাৰ বুঢ়াগাঁও চিকিৎসালয়ৰ পৰা মৰিগাঁও চিকিৎসালয়লৈ ৰেফাৰ দিছে 2জনক, আৰু এজন বৰ্তমান এতিয়া বুঢ়াগাঁৱতে আছে। আৰু মই নিজেও মোৰ হাতটো ভাঙি দিছে, মই চিকিৎসা লৈ আছো। কাজিয়াটো প্ৰথমে হৈছিলে যেতিয়া সিহঁতে জেল খাই আহিছিলে। আগত যিটো সিহঁতৰ ওপৰত আমি কেছ কৰিছিলো, সেইটো আমাৰ মাটি বাৰী লৈ আছিলে। সিহঁতে আমাৰ মাটিখিনি জবৰদস্তি বেদখল নিব বিচাৰিছিলে, আৰু সেইটো উদ্দেশ্যে আজি সিহঁতে আহি আমাক মাৰপিট কৰিছে। আৰক্ষীক আমি এতিয়ালৈকে জনোৱা নাই। থানাত গৈছিলো, কৈছে যে আগতে তহঁতে ট্ৰিটমেণ্টটো কৰ, তাৰপিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।